নমস্কাৰ ফাইনেল ৰিপৰ্টলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমটো খবৰ দবকা মদাৰতলিত ভয়ংকৰ পথ দুৰ্ঘটনা ঠিটাতে নিহত হৈছে দুই বাইক আৰোহী নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে দ্ৰুতবেগী বাইকখনে ফলত ঠিটাতে নিহত হয় দুই বাইক আৰোহী নিহত এজন বাইক আৰোহীৰ নাম হৈছে সাইদুল ইছলাম উল্লেখযোগ্য যে ডিভাইডাৰত খুন্দা মাৰি 100 মিটাৰ নিলগত চিটিকি পৰে বাইকখন ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে পুনৰবাৰ এই মুহূৰ্তত জনাব বিচাৰিছো দবকা মদাৰতলিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ঠিটাতে দুই বাইক আৰোহী নিহত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে দ্ৰুতবেগী বাইকখনে ফলত ঠিটাতে নিহত হৈছে দুই বাইক আৰোহী নিহত বাইক আৰোহীজনৰ নাম হৈছে সাইদুল ইছলাম উল্লেখযোগ্য যে ডিভাইডাৰত খুন্দা মাৰি 100 মিটাৰ নিলগত চিটিকি পৰে বাইকখন ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে হাস্পতাললৈ প্ৰেৰণ কৰিছে শোকাবহ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নিউজ 18ত আমি এক্সক্লুসিভ এই মুহূৰ্তত জনাইছো এই খবৰ আৰু এজন বাইক আৰোহী যি নিহত হৈছে সাইদুল ইছলাম চিটিকি পৰে বহু দূৰত ডিভাইডাৰত খুন্দা মাৰি এই দুৰ্ঘটনাটো সংঘটিত হৈছে লৰা দুজন NS 200 পালচাৰ খুব স্পিডত আহিছিলে আৰু স্পিডত আহোঁতে মানে ধৰক আপোনাৰ মাজত যিটো ডিভাইডাৰ ৱাল আছে ৱালত ষ্টেণ্ডবিলাক লাগি গৈ লাষ্টত গছত গৈ ধাক্কা মাৰিছে এইটোৱেই বস্তু কেইজন ঢুকালে দুজন স্পট ডেড মহানগৰীত পুনৰ বন্যহস্তীৰ মুক্ত বিচৰণ খাদ্যৰ সন্ধানত আমসেং অভয়াৰণ্যৰ পৰা ওলাই অহা দুটা বনৰীয়া হাতীয়ে প্ৰৱেশ কৰিলে পাঞ্জাবাৰী নামঘৰ পথত জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীয়ে চলোৱা উপদ্ৰৱত আতংকিত হৈ পৰে অঞ্চলবাসী হাতী দুটাই বিয়লিৰ ভাগত পাঞ্জাবাৰী নামঘৰ পথত বিচৰণ কৰি কেইবাটাও বাসগৃহৰ চৌহদৰ বেৰ ভাঙি ক্ষতি সাধন কৰে অৱশেষত স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ হাতী দুটাক পুনৰ খেদি পঠিয়াবলৈ সক্ষম হয় স্থানীয় ৰাইজে জনোৱা মতে আমসেং বনাঞ্চলৰ পৰা পূৰ্বতেও অঞ্চলটোত বন্যহস্তীয়ে প্ৰৱেশ কৰি উপদ্ৰৱ চলাইছিল এই মুহূৰ্তত আমি অহা কিছু ভিজুৱেলছ আমি দেখুৱাই গৈছো এয়া বন বিভাগে পুনৰ বনাঞ্চললৈ খেদি পঠিয়াই মহানগৰীত এনেধৰণে বন্যহস্তীৰ মুক্ত বিচৰণ আৰু এয়া কোনো নতুন কথা নহয় বন্যহস্তীয়ে মহানগৰীত এনেধৰণে বিচৰণ কৰি ফুৰে বিশেষকৈ খাদ্যৰ সন্ধানত ওলাই আহে আমসেং অভয়াৰণ্যৰ পৰা ওলাই আহে কাৰণ তাত যিহেতু এতিয়া ঘনবসতি অঞ্চল আছে তাত বহু লোকে ইতিমধ্যে তাত বাস কৰে গতিকে তাত হাতীৰ বাবে খাদ্যৰ কমি গৈছে যাৰ ফলত হাতী এনেধৰণে ওলাই আহিছে জনাঞ্চললৈ ওলাই আহিছে পাহাৰী জনাঞ্চললৈ ওলাই আহি ইয়াত খাদ্যৰ সন্ধানত আহিছে আৰু এনেধৰণে মুক্তভাৱে বিচৰণ কৰি ফুৰিছে আৰু এয়া নতুন নহয় ইয়াৰ পূৰ্বতেও এটা হাতী এনেধৰণে ওলাই আহে আৰু এনেধৰণে ঘূৰি ফুৰে খাদ্যৰ সন্ধানত পূৰ্বতেও আমি দেখিছোঁ বা আমি দেখুৱাইছোঁ আজি দুটা আঢ়ৈটামানত আছি ইয়াতে দুটা আছি এটা ডাঙৰ বহুত ডাঙৰ এটা সৰু আহি এইটো ৰাস্তাতে এইপিনে গৈছে এনেকৈ যায় আমাৰ এই দাদাৰে হয় এইটো টিঙৰ বেৰা আছিল টিঙৰ বেৰাখন ভাঙিছে এতিয়া আমি ঠিক কৰি দিলোঁ আৰু এইখিনি ভাঙি এইপিনে থাকি আৰু আমাৰ এইপিনে সোমাই যাই পেলাই ইয়াতে বহুত সময় আছে মোটামুটি 2 ঘণ্টামান আছে আৰু কলগছ চলগছ খাইছে ইয়াতে চব খাই পিছত লাষ্টত ফৰেষ্টৰ মানুহ আহিল লাষ্ট টাইমত আহিলে আৰু 2 ঘণ্টাৰ পিছত আহি ফৰেষ্টৰ মানুহে খেদি পেলাই ওলাই এইপিনে ওলাই গুচি গ'ল আৰু দুটা আছিল দুটা কেইটা ঘৰৰ মানে অনিষ্ট কৰিছে ধৰক মানে এটাৰ বেৰা ভাঙা বুলি ক'লে আৰু এইফালে আমাৰ শৰ্মাদাহঁতৰ বস্তিত সোমাই কল চল খাইছে আৰু বহুত কিবা কানি খাইছে আৰু বৰফৰ বগা চাদৰে ঢাকি ধৰিছে কাশ্মীৰ উপত্যকা তুষাৰপাতৰ ফলত ব্যাহত হৈছে জনজীৱন ৰাজপথত স্তব্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা সেই উদ্ধাৰ অভিযানত নামিছে ভাৰতীয় সেনা জম্মু কাশ্মীৰৰ টংগধৰ অঞ্চলত হেলিকপ্টাৰৰ সহায়ত ভাৰতীয় সেনাই চলালে উদ্ধাৰ অভিযান BSF জোৱানৰ লগতে কেইবাগৰাকী অসুস্থ লোকক হেলিকপ্টাৰৰ সহায়েৰে উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হৈছে হাস্পতালত পুনৰবাৰ কৈছো আমি লগতে দৃশ্য দেখুৱাইছো কাশ্মীৰ উপত্যকাত এতিয়া বৰফৰ আচ্ছাদন পৰিছে তুষাৰপাতৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে আৰু লগতে আমি জনাই গৈছো যে কিছু দুৰ্ঘটনাও সংঘটিত হৈছে যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে আৰু এতিয়া যেহেতু ভাৰতীয় সেনা সুৰক্ষাৰ ব্যৱস্থা ভাৰতীয় সেনাই সদায় এনেধৰণে দেখিবলৈ পোৱা যায় যে নিজৰ যি যুদ্ধ সেয়া অব্যাহত ৰাখে আৰু সেয়া উদ্ধাৰ কাৰ্যই হওক ৰাইজক সেৱা আগবঢ়োৱাই হওক আৰু এইবেলিও দেখিবলৈ পোৱা গৈছে যে কেনেধৰণে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ভাৰতীয় সেনাই জম্মু কাশ্মীৰৰ টংগধৰ অঞ্চলত হেলিকপ্টাৰৰ সহায়ত ভাৰতীয় সেনাই এনেধৰণে উদ্ধাৰ অভিযান চলাইছে BSF জোৱানৰ লগতে কেইবাগৰাকী অসুস্থ লোকক হেলিকপ্টাৰৰ সহায়েৰে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰাইছে আৰু নিয়মিতভাৱে তেওঁলোকে নিজৰ কাৰ্য এনেধৰণে কৰি গৈছে আমি পুনৰ কৈছো তুষাৰপাত এতিয়া কাশ্মীৰৰ বিভিন্ন ঠাইত কাশ্মীৰ সম্পূৰ্ণৰূপে বগা আচ্ছাদনেৰে ঢাকি ধৰিছে বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছে পুনৰ এইখিনিতে উল্লেখ কৰিছো যে পৰ্যটকৰ বাবে যিমান সুন্দৰ হ'লেও কিন্তু তাত থকা স্থানীয় লোকৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে এয়া কিছু ৰোগী তাত শিশু দেখিবলৈ পোৱা গৈছে কিন্তু এতিয়াও এনেধৰণে কাম কৰি আছে ভাৰতীয় সেনাই
মুম্বাইৰ সাগৰৰ বুকুত কথমপি প্ৰাণ ৰক্ষা এগৰাকী মহিলা পৰ্যটকৰ উপকূলৰক্ষী আৰু কোলাবা আৰক্ষীয়ে তৎপৰতাৰে উদ্ধাৰ কৰে মহিলাগৰাকীক নাওত সাগৰীয় ঢৌৱে খুন্দা মৰাত পিছলি পানীত পৰি গৈছিল মহিলা পৰ্যটকগৰাকী গেটৱে অফ ইণ্ডিয়াৰ সমীপত সাগৰত সংঘটিত হৈছে এই অঘটন অৱশ্যে ঘটনাস্থলীত ততাতৈয়াকৈ উপকূলৰক্ষী আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মহিলাগৰাকীক পুনৰ এবাৰ কৈছো মুম্বাইৰ সাগৰৰ বুকুত কথমপি প্ৰাণ ৰক্ষা এগৰাকী মহিলা পৰ্যটকৰ উপকূলৰক্ষী আৰু কোলাবা আৰক্ষীয়ে তৎপৰতাৰে উদ্ধাৰ কৰিছে মহিলাগৰাকীক নাওত সাগৰীয় ঢৌৱে খুন্দা মৰাত পিছলি পানীত পৰি গৈছিল মহিলা পৰ্যটকগৰাকী গেটৱে অফ ইণ্ডিয়াৰ সমীপত সাগৰত সংঘটিত হৈছে এই অঘটন অৱশ্যে ঘটনাস্থলীত ততাতৈয়াকৈ উপকূলৰক্ষী আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মহিলাগৰাকী পৰ্যটকৰ নৌকা বিহাৰৰ সময়তে হঠাৎ হ্ৰদত খহি পৰিল পাহাৰৰ এটা প্ৰকাণ্ড শিল নাওৰ ওপৰত পাহাৰৰ শিল খহি নিহত হৈছে 5 জনকৈ পৰ্যটক 30 জনৰো অধিক লোক আহত হোৱাৰ বিপৰীতে এতিয়াও 20 জনকৈ নাওযাত্ৰী সন্ধানহীন হৈ আছে ব্ৰাজিলৰ ফুৰ্নাছ হ্ৰদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা পৰ্যটকৰ কেমেৰাত বন্দী হৈছে শিহৰণকাৰী ঘটনাৰ দৃশ্য পাহাৰৰ শিলাখণ্ড খহি পৰাৰ পিছতে হোৱা দোৱা লাগে পৰ্যটকৰ মাজত ইপিনে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ নিহত তথা আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে সন্ধানহীন পৰ্যটকক বিচাৰি অব্যাহত ৰাখিছে অভিযান আনহাতে পাহাৰৰ শিলাখণ্ডক হ্ৰদত খহি পৰা শিহৰণকাৰী ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত আমি দেখুৱাইছো এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে পৰ্যটকসকলে তাত যিহেতু নৌকা বিহাৰ কৰি আছিল তাৰ মাজতে এটা প্ৰকাণ্ড শিল খহি পৰে আৰু নৌকা বিহাৰ কৰি থকা লোকসকলৰ নৌকাত পৰে যাৰ ফলত ইতিমধ্যে আমি কৈছো যে 5 জনকৈ পৰ্যটক থিতাতে নিহত হৈছে 20 জন এতিয়াও সন্ধানহীন হৈ আছে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে ৰাজ্যত এতিয়াও অব্যাহত আছে জাল নোটৰ ৰমৰমীয়া ব্যৱসায় কলকাছিয়াত 2,74,000 টকাৰ জাল নোট সহ এজনক গ্ৰেপ্তাৰ কৰা হৈছে ধৃত জাল নোট সৰবৰাহকাৰীটো কুমল্লিপাৰাৰ ইণ্টাজালি কলকাছিয়া আৰক্ষী থানাৰ এছআই হেমকান্ত শৰ্মাৰ নেতৃত্বত চলিছিল অভিযান জাল নোট সহ যুৱকজনক গ্ৰেপ্তাৰ কৰি আৰক্ষী অব্যাহত ৰাখিছে তদন্ত আৰক্ষীৰ সন্দেহ ইণ্টাজৰ লগত জড়িত আছে জাল নোট ব্যৱসায়ীৰ এটা বৃহৎ নেক্সাছ পুনৰ এবাৰ কৈছো এই মুহূৰ্তত আৰু লগতে আমি দেখুৱাই যাম যে ৰাজ্যত এতিয়াও অব্যাহত আছে জাল নোটৰ ৰমৰমীয়া ব্যৱসায় কলকাছিয়াত 2,74,000 টকাৰ জাল নোট সহ এজনক গ্ৰেপ্তাৰ কৰা হৈছে ধৃত জাল নোট সৰবৰাহকাৰীটো কুমল্লিপাৰাৰ ইণ্টাজালি কলকাছিয়া আৰক্ষী থানাৰ এছআই হেমকান্ত শৰ্মাৰ নেতৃত্বত চলিছিল অভিযান জাল নোট সহ যুৱকজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ সন্দেহ ইণ্টাজৰ লগত জড়িত আছে জাল নোট ব্যৱসায়ীৰ এটা বৃহৎ নেক্সাছ ল'ৰাজনক ট্ৰেপ কৰি ধৰা হ'ল আৰু ল'ৰাজনৰ পজিশ্যনৰ পৰা 138 পিচ ফেক 2,000 টকীয়া নোট ৰিকভাৰী কৰা হ'ল আমি চিজ কৰিলোঁ চিজ কৰাৰ পাছত তাত যিখিনি প্ৰপাৰ একশ্যন ল'বলগীয়া আছে সেইখিনি আমি কৰিলোঁ ল'ৰাজনৰ নাম হ'ল ইণ্টাজালি তেলেংগানাৰ ৱাৰিংগলত আজি উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেলেংগানাৰ পৰা নিজামৰ নাম নিশান নাইকিয়া কৰাৰ হুংকাৰ দিয়ে হিমন্ত বিশ্ব শৰ্মাই ৱাইচিৰ দৰে নেতাৰ নাম নাইকিয়া কৰাৰো হুংকাৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে বাবৰ ঔৰংগজেব আৰু নিজামৰ নাম বেছি দিনলৈ আৰু নাথাকে এইবোৰৰ ঠাইত ভাৰতীয় সভ্যতা সংস্কৃতিৰ নতুন ইতিহাস আৰম্ভ হ'ব তেলেংগানা বিজেপিৰ প্ৰতিবাদী সভাত ভাষণ দি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই টিআৰএছ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ নিয়োগ সম্বন্ধীয় সিদ্ধান্তৰ বিৰোধিতা কৰি বিজেপি আয়োজন কৰিছিল প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদী সমদলত নেতৃত্ব দিছিল মুখ্যমন্ত্ৰী শৰ্মাই आर्टिकल 370 खत्म हो गया जैसे राम मंदिर बनना काम शुरू हो गया यहाँ में भी निजाम का नाम और निशान मिट जाएगा ओएसी का नाम और निशान मिट जाएगा वो दिन ज्यादा देर नहीं है इसलिए भारत अभी जाग उठा है भारत कोई सुडू सेकुलरिस्ट या भारत जो कम्युनल पॉलिटिक्स करता है वो लोग उनको और मानेगा नहीं अभी केसीआर गारू जी का जीवन में क्या है अपना बेटा का मुख्यमंत्री बनाओ बेटा का बाद उनका ग्रैंडसन को मुख्यमंत्री बताओ अगर पेट में कोई है उनके लिए भी प्लान करो वो भी कैसे सीएम बन पाएगा ऐसे क्या देश चलता है आज नरेंद्र मोदी जी ने देश को एक नया रास्ता दिखाया देश को नया रास्ता दिखाया कि देश कोई परिवार का नहीं है
देश भारत का जनता का है, 100 करोड़ भारतवासी का है। খবৰ আৰু আছে সময় বিৰতি উভতি আহিছোঁ বিৰতিৰ পাছত সামৰণি পৰিল অসম গ্ৰন্থমেলা অন্তিম দিনখন চানমাৰী গ্ৰন্থমেলাৰ বাকৰিত উন্মোচন কৰা হ'ল নৱকুমাৰ তালুকদাৰৰ ও ডেকা বন্ধু শীৰ্ষক গ্ৰন্থখনি লক্ষীনন্দন বৰা প্ৰেক্ষাগৃহত ও ডেকা বন্ধু শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাংবাদিক নৱ ঠাকুৰীয়ে লগতে উপস্থিত থাকে বিশিষ্ট লেখক ময়ূৰ বৰা গ্ৰন্থখনত 14টাকৈ প্ৰবন্ধ পাঠকৰ বাবে উলিয়াই দিয়া হৈছে একেদৰে অন্তিম দিনা হোমেন বৰগোহাঁইৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয় আয়কৰ বিভাগৰ বিষয়া দিব্যৰঞ্জন কটকীৰ গ্ৰন্থ জিএছটি কৰায়ুক্ত ৰাকেশ বাগৰাল যুটীয়া কৰায়ুক্ত মহম্মদ শাকিল সাদুল্লা বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মন বিশিষ্ট লেখক বিপুল দেউৰীয়ে উন্মোচন কৰে গ্ৰন্থখনি মই উদ্যোগ ব্যৱসায়ত আমাৰ অনুষ্ঠানসমূহৰ বিশেষকৈ পঞ্চায়তৰ ভূমিকা কি চৰকাৰৰ ভূমিকা কি হোৱা উচিত ঔদ্যোগিক উৎপাদকতা বুলি ক'লে তাৰ মহত্বটো কি পৰিৱেশ সংৰক্ষণত গ্ৰেটা থুনবাৰ্গে যেনেকৈ লাগি আছে আমি কেনেকৈ এইটো এটা ভাল পৰিৱেশ কৰিব পাৰোঁ সেইটোৰ ওপৰত মহিলাৰ সবলীকৰণ আমি উদ্যোগ বিভাগৰ জৰিয়তে কেনেকৈ মহিলা সবলীকৰণ কৰিব পাৰোঁ তাৰ ওপৰত মই কৈছোঁ আৰু জিএছটিৰ ওপৰত আমি সবে জনাটো দৰকাৰ জিএছটি এনেকুৱা এটা আইন আমি সবে যেতিয়া যিকোনো বস্তু যদি এটা কিনো যিকোনো যদি আমি ছাৰ্ভিচ লওঁ সব জায়গাত আপোনালোকে যদি বিলটো চাই বিলত আপোনালোকে চাব দুই ৰকমৰ টেক্স থাকে সিজিএছটি আৰু এছজিএছটি এজ এ নাগৰিক সচেতন নাগৰিক হিচাপে এইটো আমি সবেই জানিব লাগে যে আমি যেতিয়া বস্তুবিলাক এটা কিনি আছোঁ আমি তাৰ ওপৰত টেক্সটো দি আছোঁ নাই চৰকাৰী টেক্স পাইছে নে পোৱা নাই শনিবাৰে গুৱাহাটীৰ হোটেল গেটৱেত প্ৰদান কৰা হয় ক্লিনিকেল নিউট্ৰিশ্যন এক্সিলেন্স এৱাৰ্ড আৰু এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিষ শৰ্মা তেওঁৰ লগতে অনুষ্ঠানত উপস্থিত থাকে ডাক্তৰ বাসন্তী বৰুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নিউৰলজিষ্ট ডাক্তৰ মঞ্জুৰী শৰ্মা অনুষ্ঠানটোত কেইবাগৰাকী আগশাৰীৰ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় উল্লেখযোগ্য যে এই অনুষ্ঠানৰ জৰিয়তে স্বাস্থ্যৰ প্ৰতি সকলোকে সজাগ হোৱাৰো আহ্বান জনায় উদ্যোক্তাসকলে 11 বছৰ আজি সম্পূৰ্ণ হৈছে আৰু আমি এনেকৈ প্ৰত্যেক বছৰে আমি আমাৰ সমাজৰ কাৰণে যেটো আমাৰ খাদ্যৰ বহুত দৰকাৰী কথা আমাৰ সমাজত খাদ্যৰ আভাস কেনেকুৱা হ'ব লাগে কাৰণ এতিয়া আমাৰ মেটাবলিক ডিজৰ্ডাৰবিলাক বহুত বাঢ়ি গৈছে গতিকে আমাৰ ডায়েটিচিয়ান ফ্ৰেটাৰ্নিটিটো নিউট্ৰিশ্যন ফ্ৰেটাৰ্নিটিটোৱে আমাৰ কৰিবলগীয়া কাম বহুত আছে গতিকে এই এৱেৰনেছখিনিৰ কাৰণে সজাগতাৰ কাৰণে আমি সদায় দায়বদ্ধতা হৈ আছোঁ যে আমি ভাল ভাল নিউট্ৰিশ্যনিষ্ট আমি আমাৰ সমাজলৈ আগবঢ়াই দিম আৰু তেওঁলোকে সমাজত তেওঁলোকৰ সকলোকে সৰু মানে শিশুৰ পৰা একদম ডাঙৰ সকলোলৈকে বয়োজ্যেষ্ঠ সকলোলৈকে তেওঁলোকে যাতে ভালকৈ খাদ্যৰ আভাসৰ বিষয়ে সমাজত যাতে দাঙি ধৰিব পাৰে অসম বংগ সীমান্তত অব্যাহত আছে চোৰাং গো সৰবৰাহকাৰী দপদপনি এবাৰ গো মাফিয়াৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ আক্ৰমণৰ বলি হ'ল পশ্চিমবংগৰ আৰক্ষীৰ এটা বৃহৎ দল কিন্তু ক'ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা বাংলাদেশ সীমান্তত গো মাফিয়াৰ ত্ৰাস গো মাফিয়াৰ আক্ৰমণত আহত বংগৰ আৰক্ষী কোচবিহাৰত ভয়ংকৰ ঘটনা অসম চৰকাৰ কঠোৰ হোৱাৰ পিছতো সীমান্তৰে বাংলাদেশলৈ সৰবৰাহ হৈয়ে আছে চোৰাং গৰু এইবাৰ গো সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ আক্ৰমণৰ বলি হ'ল পশ্চিমবংগৰ আৰক্ষী গো মাফিয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে বংগৰ 12জনকৈ আৰক্ষী কোচবিহাৰৰ মেখেলিগঞ্জত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা বাংলাদেশলৈ সৰবৰাহৰ লক্ষ্যৰে উচলপুৰ গাঁৱত মজুত কৰি ৰাখিছিল বহু সংখ্যক চোৰাং গৰু ঘটনাৰ খবৰ পোৱাৰ পিছতে অভিযান চলাইছিল কোচবিহাৰ আৰক্ষীৰ এটা বৃহৎ দলে লগে লগে গো মাফিয়াৰ নেতৃত্বত আৰক্ষীৰ দলটোৰ ওপৰত জপিয়াই পৰিল গাঁওবাসী গৰু সৰবৰাহকাৰীৰ ভয়ংকৰ আক্ৰমণত আহত হোৱা 12জনকৈ আৰক্ষীক ভৰ্তি কৰোৱা হয় হাস্পাতালত ইপিনে ঘটনাস্থলীৰ পৰা কোচবিহাৰ আৰক্ষীয়ে জব্দ কৰিছে 34টা চোৰাং গৰু বাংলাদেশ সীমান্তত সংঘটিত এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে যে অসম বংগ সীমান্তত বৰ্তমানে সক্ৰিয় হৈ আছে গো সৰবৰাহকাৰী চক্ৰ গোলকগঞ্জৰ পৰা গোবিন্দ অধিকাৰী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কোভিড সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰিছে কঠোৰ নীতি নিৰ্দেশনা মুখ্যমন্ত্ৰী আৰক্ষী সঞ্চালক প্ৰধানে হকিয়াই দিছে সকলোকে কিন্তু প্ৰকৃততে কোনে মানে কোনে নামানে চৰকাৰৰ এই কোভিড এছঅপি চাওঁ আহক এই ৰিপৰ্ট দীঘলীয়া এছঅপি দিছে মুখ্যমন্ত্ৰী ডিজিপিয়ে হকিয়নি দিছে কিন্তু এছঅপি মানে কোনে নামানে কোনে কাৰ বাবে এছঅপি কিয় এছঅপি
কৰোণানিধক SOP চৰকাৰে উলিয়াইছে ঠিকেই, কিন্তু কোনে মানি চলিব লাগিব এই SOP? তাক লৈ কিন্তু কোনো নিৰ্দেশনা নাই SOPখনত। গতিকে কোনোৱে SOP মানিছে, কোনোৱে দিয়া নাই পাত্তা। বিশেষকৈ সাধাৰণ লোকক আতংকিত কৰি SOP উলংঘা কৰি দপদপাই ফুৰিছে ৰজাঘৰীয়া। তেওঁলোকৰ বাবে নাই SOP, নাই আৰক্ষী, নাই কৰোণা। এইজন কমলপুৰৰ বিধায়ক দিগন্ত কলিতা পুৱাই সমষ্টিত উলিয়ালে দৌৰ, মুখত নাই মাস্ক, নাই সামাজিক দূৰত্ব। তেনেদৰে বুকু ফিন্দাই সাংবাদিকৰ আগত ক'লে কথা। এইজন আকৌ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা। দুধনৈত কোনোৱে পাতিছে পূজা, তালৈ ঢাপলি মেলিলে বিধায়ক জয়ন্ত মল্ল বৰুৱাই। ডিঙিত গামোচা আছে ঠিকেই, কিন্তু নাই মুখত মাস্ক। সাংগু পাংগু সকলোৰো একেই অৱস্থা, তেওঁলোকলৈ যেন ভয় কৰে কৰোণাই। চাওক কেনেদৰে SOP ভংগ কৰি পূজা পাতলত বহিছে জয়ন্ত মল্ল আৰু তেওঁৰ সহযোগীসকলে। ইফালে আজি অন্ত পৰিব অসম গ্ৰন্থমেলাৰ। হাজাৰ হাজাৰ মানুহ, লেখক পাঠকৰ সমাহাৰ। তাৰ মাজতে শনিবাৰে গ্ৰন্থমেলা পালেগৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সকলোৱে আগুৰি ধৰিলে মুখ্যমন্ত্ৰীগৰাকীক। মাস্ক নিপিন্ধাকৈ মুখ্যমন্ত্ৰীৰ ভাষণৰ লগতে সাংবাদিকৰে বাৰ্তালাপ। গ্ৰন্থমেলা থলীটো হাজাৰজনৰ মুখত দেখা নগ'ল মাস্ক, উৰি গ'ল সামাজিক ব্যৱধান। ইফালে ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মত বিনিময় অনুষ্ঠান। পূৰ্বৰ দৰে স্বাভাৱিক পৰিৱেশ, সোণোৱালৰ মুখত নাই মাস্ক। ৰাজহুৱা উপস্থিতিৰ কথাও পাহৰিলে সকলোৱে। আনহাতে ৰাজ্যৰ বিভিন্ন এলেকাত চলিছে মাঘৰ বিহুৰ প্ৰস্তুতি পৰ্বতে বিহু নৃত্যৰ ব্যাপক সমাহাৰ। তাতো একেই পৰিৱেশ, গুৰুত্বই দিয়া নাই চৰকাৰী SOPক, পাত্তা দিয়া নাই কৰোণা সংক্ৰমণকো। বাস্তৱত এয়াই SOPৰ গুৰুত্ব, যাৰে যি মন যায় তাকে কৰি আছে। এনে বেপেৰুৱা পৰিৱেশত কৰোণা অমিক্ৰণে ৰঙা দলিচাৰে আহি আমাৰ বৰঘৰত নোসোমাব বুলি কয় কোনে? নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যিকোনো মুহূৰ্তত বলবৎ হ'ব নাগৰিকত্ব সংশোধনী আইন, এই মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই। লগতে কংগ্ৰেছ এতিয়া সম্পূৰ্ণৰূপে এলাগী বুলি কটাক্ষ কৰি কংগ্ৰেছত নীতি, আদৰ্শ আৰু কাৰ্যসূচীৰ অভাৱ হৈছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে। যিখন নাগৰিকত্ব সংশোধনী বিধেয়ক আছিল, সেই নাগৰিকত্ব সংশোধনী বিধেয়কখন মই তাৰ যিটো যুটীয়া সংসদীয় কমিটি হৈছিলে, সেই যুটীয়া সংসদীয় কমিটিটো মই সদস্য আছিলোঁ। আৰু সেই সময়ত মই কংগ্ৰেছ দলৰ পৰাই মই সদস্য আছিলোঁ। কিন্তু সেই সময়ত দেখা গ'ল যে যিবোৰ সংশোধনী মই সেই বিধেয়কখনত আনিছিলোঁ কংগ্ৰেছ দলৰ সদস্য হিচাপে, কিন্তু সেই সময়ত কংগ্ৰেছ দলৰে অন্য সদস্যই মোৰ সংশোধনীবোৰক, কংগ্ৰেছ দলৰ পৰা অনা সংশোধনীবোৰ তেওঁলোকে সমৰ্থন কৰা নাছিলে আৰু বিধেয়কখনকে সমৰ্থন কৰিছিলে। 2019 চনত যি সংসদীয় নিৰ্বাচন হ'ল, তাত পূৰ্বতকৈ অধিক সংখ্যক আসন লাভ কৰি, 300তকৈ অধিক আসন লাভ কৰি ভাৰতীয় জনতা পাৰ্টি শাসনলৈ আহিল। আৰু এইটোৱেই বুজায়। আৰু ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।